এতিয়া মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ মই বহুত মানুহৰ গালি শুনিছিলোঁ। এইটো ল'ৰা আছিলে যিটো এক্সিডেণ্ট হৈছিল, ভৰি ভাঙিছিল আৰু মই যিটো উঠাই খেদাইছিলোঁ এম্বুলেঞ্চত, এতিয়া হয় না নহয় তুমি কৈ দিয়াচোন। মই দেখা পাইছোঁ না দেখা নাই, না বাচাইছোঁ না বাচা নাই? মামাই আমাক উঠাই কিনে এম্বুলেঞ্চ মাতি আমাক বচাই কিনে পঠাই দিছে, মেডিকেল পঠাই দিছে। এই মামাৰ কাৰণে আমি বাচি আছোঁ। কিমান মৰমত মই কিমান সহায় কৰিছে সহায় কৰিছোঁ। আৰু ইহঁতক দুটা মানে উঠাই নিয়ে তাৰপিছত ইয়াক উঠাইছোঁ। ইয়াক উঠাবৰ পিছত কি কৰিলে, এইয়া এম্বুলেঞ্চে ডক্টৰে ক'লে এটা এই পেচেণ্টহে যাব পাৰিব এটা গাড়ীত, দুটাই এটাটো এৰি দিলে এটাটো লৈ গ'লে নহ'ব নহয়, কাৰণ এম্বুলেঞ্চটো দুটা নহয়, হয় না নহয়? সেইটোৰ কাৰণে ইহঁতক ডক্টৰকো মই অলপ কৈ ফালে এনেকুৱা চবেই কৈ আছে চলিটা ঠিকে আছে, কিন্তু ইয়াকতো মই বাচিব বুলি মই ভাবোঁ আৰু সিটো কিন্তু অলপমান নাবাচিব পাৰে এনেকৈ মই ভাবিছিলোঁ। কিন্তু তাৰ এই বুকু চুকু কিবা এনেকুৱা বহুত আচৰে গৈছিল নহয়, সেইটোৰ কাৰণে মই ভাবিছিলোঁ ইয়াৰতো ভৰিহে ভাঙিছে, ইয়াৰতো ইমান তাতে ইঞ্জুৰি ইমান দেখা নাই। ইহঁতে একদম মানে হেৰি হৈ আছিল, কেঁকাই আছিল। ইহঁতে যেতিয়া কেঁকাই আছিল তেতিয়া মই গৈ পাইছোঁ, গৈ পাই কিনে মই খাৰখুলিত গৈছিলোঁ। খাৰখুলিৰ পৰা গৈ মই যেতিয়া এই মাহীয়ে ক'লে এই ল'ৰা দুটা তাতে এক্সিডেণ্ট হৈ আছে নহয়, মই দেখা নাপালোঁ হয়, কাৰণ একদম ৰাস্তাৰ তলতহে আছে না ৰাস্তাটো, সেইটোৰ কাৰণে টাৰ্ণিঙৰ তলত আছে না নাই পাইছিল ফাৰ্ষ্টত। ই কিন্তু মোক চিনি পাই আছে, এই অকণমান তাতে থকাটোনো মই এনেকুৱা কৈছে সি। মই বোলো কোন এই এনেকুৱা আৰু তাৰপিছত আৰু এনেকুৱা কৰি আনক মই চালোঁ সঁচাকৈ হ'লে এম্বুলেঞ্চত আহোঁতে আধা ঘণ্টা বেছি দি দিলোঁ আৰু তাৰপিছত আৰু মই এইখিনি ভিডিঅ'টো অকণমান ইহঁতক ঘূৰাই দিলোঁ, ঘূৰাই দি পেলাই এম্বুলেঞ্চো আহি পালে, তাৰপিছত আৰু ইহঁতক উঠাই দিলোঁ, এনেকৈ উঠাই পেলাই খেদালোঁ আৰু তাৰপিছত মই খবৰটো লৈ আহিব পৰা নাই, তথাপিও মই খবৰটো লৈ আছোঁ যে চলিছে চলিকেইটা কেনেকুৱা, এই নাই ভালে হৈছে বুলি কৈছে। এতিয়া ভালে আছে যদি ঠিকে আছে, মই খবৰ কৰিব যাব পৰা নাই, মোৰো বেয়া লাগি আছে আৰু ময়ে সিহঁতক উঠাই খেদাইছিলোঁ। এই সেনেকৈ তাৰমানে ইহঁতক এই আজি অলপ সময়টো পোৱাৰ কাৰণে আহিলোঁ আৰু বেয়া নাপাবি। আৰু বহুত পৰি থাকিলে হয়, বহুত টাইম পৰি থাকিলে সিহঁতে। তাৰপিছতে এতিয়া অসম ৰাইজৰ মানুহবিলাকে এনেকুৱা সৰু সৰু তাৰপিছত ইমান মানুহবিলাকে কমেণ্টত মোক গালি পাৰি আছে। গালি পাৰিবলৈ মই কি কৰিছোঁ? তোমালোককতো মই উপকাৰটো কৰা নাই, উপকাৰহে কৰিছোঁ, হয় নে নহয়? আৰু চিনি নাপালেও মানুহক সহায় কৰাটোহে মেইন। মই এনেও সহায় কৰোঁ। এতিয়া তোমালোকৰ যদি কিবা অৱস্থা কেতিয়াবা কিবা বিপদ হ'লে মোক জনাই দিব, হে মই সেইখিনি অকণমান হ'লেওতো মই তহঁতক সহায় কৰিব পাৰিম, হে মই সেইটোৱে মই কৰি ভাল পাওঁ, গম পাইছা নাই? মই এতিয়া সেনেকুৱা এই আগে পিছেও মই সহায় কৰোঁ, কিন্তু মানুহক কিন্তু সেইবিলাক মই ইমান দেখাব নাছিল। সুবিধা হৈ আছে, হয় না? মই এয়া কি বুলি কয় বেলেগ দিন আহিম আৰু বা অহাকালি বা পৰহি এনেকুৱা আহি পেলাই মই এটা ঘৰৰ চিনি পোৱা নাছিলতো, মই চাউল এক বেগ আনি পেলাই মই দি থৈ যাম তোমালোক, বুজি পাইছা না? মই চাউল এক বেগ আনি পেলাই দি থৈ যাম। ইমান সৰু সৰু ল'ৰাবিলাকে ইমান মোক কমেণ্টত বেয়াকৈ লিখিছে আৰু তথাপি তোমালোকৰতো অলপ অসুবিধাত আছে। এতিয়াহে মই দেখিলোঁ, এতিয়া ঘৰ দুৱাৰগিলা কিমান অসুবিধাত আছে, হয় না? এতিয়া মাহটো কি চলিব পৰাতে আছে নে নাই? এতিয়া কিমান বয়সী আছেনে ঘৰত? নাই। এতিয়া এই পিছত আহিলে লগ কৰিম আৰু মই আহিম দেই। এতিয়াতো একদম মানে বহুত কষ্টত আছে তোমালোকে, হয় নহয়? বুজিছোঁ। তাৰ পৰা বিয়া হৈছে। তাতেহে মাতিব গৈছিলি, তাৰপিছতে এক্সিডেণ্টটো হৈছে নেকি? বুজি পালোঁ। মই পিছত আহিম, আহি পেলাই মই চাউল পাতি অলপমান দি থৈ যাম তোমালোকৰ কাৰণে, হ'ব? দেখাও নাপায় না, ৰাস্তাৰ পৰা বহুত অলপ তলত আছেতো, মানুহে দেখা নাপায় নহয়। সেই জাগাটোত একদম বহুত মানে এক্সিডেণ্ট হয়, ডাঙৰ বুলি নহয় আৰু চব মানুহ এনেকুৱা সৰু ল'ৰাবিলাকে তাৰমানে কমেণ্টত মোক, মই তাৰমানে চেনেল আছে না, এই কমেণ্টত মোক বহুত গালি পাৰিছে, এনেকুৱা সৰু সৰু ল'ৰাবিলাকে আৰু 300 মান মানুহ গালি পাৰিছে মোক। সেইকাৰণে মই এতিয়া তোমাৰ কাষত সেইকাৰণে আহিছোঁ। আৰু সেই বুলিও নহয়, মই এতিয়া
ওচৰ চুবুৰীয়া বুলি কিনে মই ওচৰৰ কাৰণে মই খবৰটো ল'ব আহিছোঁ আৰু নাহিলেও মইতো খবৰটো লৈ আছিলোঁ না আগৰ পৰাই খবৰ লৈ আছোঁ যে ঠিক আছে বুলি কোৱাৰ কাৰণে দে লাহেকৈ হ'লেও যাম আৰু মইতো ব্যস্ত হৈ থাকে না এনেকুৱা আৰু দে ঠিক আছে ইয়াৰ হাতেদি মই কিমান পৰঠা খালোঁ কিমান চাহ খালোঁ কিমান কি খালোঁ হয় নহয় এতিয়া মোৰ খুব বেয়া লাগিছে সেইকাৰণে মই এই কি বুলি কয় মেডিকেলত পঠাই দিছোঁ কোনটো মেডিকেলত নিছিল ভাঙাঘৰত তুলাৰামৰ পৰা ভাঙাঘৰত পঠাই দিলে কেনে নহয় যিয়ে নহয় এতিয়াতো ঠিক হৈছে এতিয়া পাতি আৰু হাতটো ভাঙি গৈছে এইটো হাতটো এইটো ভাঙিছে মই তাতেই দেখা পাইছোঁ একদম খুব বেয়া লাগিছে মোৰ এইটো হাতটো ভাঙা আৰু ভৰিটো পূৰা এনেকুৱা মুক্তা খাই আছে আৰু ভাঙি কিনি একদম মানে কেনেকৈ লাৰিম আৰু এনেকুৱা মই অকলে তাৰপিছতে মানুহবিলাকে কেইটামান আহিছে আহে ক'লেও এহঁতক ভয় কৰি লাৰি বাচাই খেদাব লাগিব না হয়নে নহয় এইটোহে আমাৰ কৰ্তব্য কিছুমান মানুহবিলাকে মানুহ দেখাতো এনেকুৱা নহয় যেন লাগিছিল এতিয়া আপুনি দেখোন মানুহবিলাকক মাৰাহে হেৰি কৰিছে এইবিলাক কথা কৈছে আৰু মই খুব বেয়া লাগিছে মোৰ আৰু মইতো ইহঁতক উপকাৰটো কৰা নাই উপকাৰহে কৰিছোঁ হয় নহয় এনেকুৱা আৰু সেইটো কাৰণে মই খুব দুখ লাগিছে সেইকাৰণে মই চলিকেইটাৰ আগতে মই ইহঁতক কৈ দিওঁ এইটো তাৰমানে এনেকুৱা ফালি কিনি এইটো হেৰি পাতি লগাই দিছে আৰু ন হয় নাই এইটো পুৰি দিছে পুৰা ছিঙি দিছেতো মই নিজে কেনেকৈ লাৰিম এনেকুৱা হৈছে একদম মানে খুব দুখ লাগি গৈছে মোৰ এতিয়া চিনাকি হয় না এইটো বহুত ঈশ্বৰক আমি ধন্যবাদ দিব লাগিব যিমান যি হ'লেও এতিয়া মানে যি হৈ গ'ল আৰু যাওঁ কথাটো আৰু ভাবিব নালাগে আৰু বুজা নাই এতিয়া আৰু এতিয়া চিন্তা একো কৰিব নালাগে এতিয়া মই কালি যদি পাওঁ কালি লৈ আহিম যদি নহয় মই পৰহি হ'লেও চাউল এক পেক আনি মই তোমালোকক দি থৈ যাম বুজিছা নাই অন্ততঃ মানুহক হেল্প কৰাটোহে মেইন দেই এই মাটিৰ দেহা আমাৰ এইটো এই শৰীৰবিলাক মাটিৰ দেহা হয় এই মাটিৰ দেহাটো লৈ আমি অহংকাৰ গৌৰৱ কৰিব নালাগে নাপায় মই যিমান গালি পাৰিলেও মই কাকো একো এনচাৰ দিয়া নাই অজানিতেও কৰিব পাৰে ইহঁতেতো দেখ জানিয়ে কৰিছে না নাজানিয়ে কৰিছে মই নাজানো